নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰিছো আপোনালোকৰ প্ৰস্তুতি ভালে চলি আছে সো আজিৰ এই ভিডিঅ'টোত আমি যোৱাকালি অৰ্থাৎ 29 মাৰ্চৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্যন চাম আৰু আমাৰ এই সিৰিজটো ডেইলি চলি আছে যোৱাকালি সানডে আছিল বাবে ভিডিঅ' দিয়া হোৱা নাছিল সো আজি আকৌ আমি 29 মাৰ্চৰ 10টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম যদিহে আপোনালোকে আগন্তুক যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে ধৰক এডিআৰই হওক আসাম পুলিচ SSC GD অগ্নিবীৰ ৰেলৱে গ্ৰুপ ডি এনে ধৰণৰ পৰীক্ষাত কাৰেণ্ট এফেয়াৰ্ছটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয় সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু শেষলৈকে চাই থাকিব 10টা কুৱেশ্যন চাম বেছি দেৰি নকৰো তো এই 10 মিনিটৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই ল'ব ওকে তাৰ লগতে আমি আৰু এটা কথা আপোনালোকক জনাই থওঁ যদিহে আপোনালোকে কোনোবা SSC GD ৰ কাৰণে বা ৰেলৱে গ্ৰুপ ডিৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহলে আমি SSC GD ৰ ফুল PDF আমি লৈ আহিছো আপোনালোকৰ কাৰণে ফুল কোৰ্সৰ PDF থাকিব ইয়াত আপোনালোকৰ গোটেইকেইটা সাবজেক্ট পোৱা যাব ঠিক আছে গোটেইকেইটা সাবজেক্টৰ PDF পাই যাব কেৱল 149 ঠিক আছে 149 SSC GD ৰ কাৰণে অল সাবজেক্ট পাই যাব আৰু যদি কোনোবাই RRB ৰেলৱে গ্ৰুপ ডি 2026 ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহলে এইটো এটা খুবেই ভাল PDF আমি তেওঁলোকৰ কাৰণে বনাইছো ইয়াৰ প্ৰাইচটো 299 নহয় যদি কোনোবাই লব বিচাৰে কেৱল 199 ত আমি এই PDFটো আপোনালোকক দি দিম যদি লাগে আজিয়ে আমাক কন্টাক্ট কৰিব লাগিব এটো অফাৰ কেৱল আজিৰ কাৰণে যদিহে আপোনালোকে আজি ভিডিঅ'টোত চাই এই ভিডিঅ'টোত অৰ্থাৎ 30 মাৰ্চত আপোনালোকে মেছেজটো কৰে তেতিয়াহলে কেৱল 199 ত পাব যদি নেক্সট দিনাখনিও কৰে তেতিয়াহলে কিন্তু আপোনালোকে এই অফাৰটো নাপায় সো যদি আপোনালোকৰ লাগে গোটেইখিনি সাবজেক্ট জেনাৰেল নলেজ সায়েন্স ম্যাথছ ৰিজনিং ফুল সিলেবাসৰ PDF আপোনালোকে পাই যাব ঠিক আছে এতিয়া দেৰি নকৰো কোৱেশ্যনখিনি ষ্টাৰ্ট কৰিম ফাৰ্স্ট কোৱেশ্যনটোত কি দিছে ঠিক আছে ফাৰ্স্ট কোৱেশ্যনটোত কি দিছে ভালকে আমি যদি চাও where is India's third cheetah habitat soft release enclosure or BOMA being developed ভাৰতৰ তৃতীয় চিতাৰ বাসস্থান কোট বিকশিত কৰা হৈছে ঠিক আছে ভাৰতৰ যেটো তৃতীয় চিতাৰ বাসস্থান এটো কোট বিকশিত কৰা হৈছে অপচন বিলাক আমি পঢ়ি নাচাও অপচন বিলাকৰ ভিতৰত যেটো কাৰেক্ট আনসাৰ হ'ব হেতু চালে হল সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব অপচন বি বীৰনগৰ দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভ ঠিক আছে বীৰনগৰ দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভত কি কৰা হৈছে ভাৰতৰ তৃতীয় সংখ্যক চিতাৰ বাসস্থানটো বিকশিত কৰা হৈছে বা নিৰ্মাণ কৰা হৈছে ঠিক আছে নেক্সট 2 নম্বৰ কোৱেশ্চন নম্বৰ 2 আমি অকল কোৱেশ্চন আৰু আনসাৰখিনি চালে হ'ব কাৰেন্ট এফেয়াৰ্ছৰ বহুত ডিটেইলছ নালাগে সো ইয়াত যদি আমি চাও 2 নম্বৰ কোৱেশ্চনত which portal was recently launched by the National Housing Bank NHB for digital home loan applications ডিজিটেল গৃহ ঋণ আবেদনৰ বাবে ন্যাশনাল হাউচিং বেংক যেটো আছে NHB হেতু হেহতিয়াকৈ কোনটো পোৰ্টেল মুকলি কৰিছিল ঠিক আছে অপচনখিনি দিয়া আছে তো ইয়াৰ ভিতৰত কোনটো পোৰ্টেল কাৰেক্ট আনসাৰ হ'ব এটো হৈছে অপচন সি গুৰু সুগম পোৰ্টেল ঠিক আছে গুৰু সুগম পোৰ্টেল এটো মুকলি কৰিছিলে কোনটো বেংকে NHB অৰ্থাৎ ন্যাশনাল হাউচিং বেংকে নেক্সট 3 নম্বৰ কোৱেশ্চন according to the recent report in March 2026 which country will host the World Junior Shooting Championship 2028 এটো 2026 হ'ব ৰে 2026 2026 চনৰ মাৰ্চৰ হেহতিয়া প্ৰতিবেদন অনুসৰি কোনখন দেখে ঠিক আছে এটো 28 হয় 28 হয় 2026 চনৰ মাৰ্চৰ হেহতিয়া প্ৰতিবেদন অনুসৰি কোনখন দেখে বিশ্ব জুনিয়ৰ শুটিং চেম্পিয়নশ্বিপ 2028 আয়োজন কৰিব বুলি কৈছে 2028 চনৰ যেটো জুনিয়ৰ শুটিং চেম্পিয়নশ্বিপ কোনখন দেখে আয়োজন কৰিব হয়নে তো ইয়াৰে যেটো আমি শুদ্ধ উত্তৰ যদি চাও হেতু হৈছে অপচন সি অষ্ট্ৰেলিয়া আয়োজন কৰিব তো এটো মনত ৰাখি থব অষ্ট্ৰেলিয়া দেশখনে 2028 চনৰ যেটো জুনিয়ৰ শুটিং চেম্পিয়নশ্বিপ আছে এটো আয়োজন কৰিব Now next question the Supreme Court recently intervened regarding a POSCO violation case in which city উচ্চতম ন্যায়ালয়ে হেহতিয়াকৈ কোনখন চহৰত POSCO উলংঘনৰ গোচৰৰ সন্দৰ্ভত হস্তক্ষেপ কৰিছে তো এটো কোনখন উচ্চতম ন্যায়ালয় হ'ব তো এটো হৈছে অপচন সি গুৰগাঁও উচ্চতম ন্যায়ালয় Next question which state is hosting the Khelo India Tribal Games KITG 2026 তো 2026 বৰ্ষৰ যেটো খেলো ইন্ডিয়া ট্ৰাইবেল গেমছ আছে ঠিক আছে খেলো ইন্ডিয়া ট্ৰাইবেল গেমছ আছে হেতু কোনখন ৰাজ্য আয়োজন কৰিছে 2026 বৰ্ষত কোনখন ৰাজ্য আয়োজন কৰিছে তো এটো হৈ যাবগে অপচন বি উৰিষ্যা ৰাজ্য আয়োজন কৰিছে নেক্সট কোৱেশ্চন which country developed the steel missile which was recently in the news কোনখন দেখে হেহতিয়াকৈ কোনখন দেখে কি কৰিছে স্থিল ক্ষেপণাস্ত্ৰ বিকশিত কৰিছিল যেটো হেহতিয়াকৈ বাতৰি দেখা পোৱা গৈছে
তো এইখন দেশ হ'ব অপশ্যন বি ৰাছিয়া দেশে এইখন কি কৰিছিলে বিকশিত কৰিছে স্থিল মিসাইলটো ওকে নেক্সট হোৱাট ইজ দা থিম অফ দা গ্ৰীণ চৌপাল ইনিচিয়েটিভ মেনশন ইন ৰিচেণ্ট ষ্টেট গভৰ্ণমেণ্ট এনাউন্সমেণ্ট ঠিক আছে কি কৈছে যে ৰাজ্য চৰকাৰৰ শেহতীয়া ঘোষণাত উল্লেখ কৰা সেউজ চৌপাল পদক্ষেপৰ বিষয়বস্তুটো কি আছিল এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় বিষয়বস্তু বিলাক যিবিলাক থাকে ন থিম বিলাক যিবিলাক থাকে তাৰ ওপৰত কিন্তু কোৱেশ্চন এক্সামত আহে সো ইয়াৰ যদি আমি চাওঁ যেটো গ্ৰীণ চৌপাল আছে হেতুৰ ইনিচিয়েটিভ কি আছে অপশ্যন সি সাস্টেইনেবল এগ্ৰিকালচাৰ ওকে সাস্টেইনেবল এগ্ৰিকালচাৰ এটো হৈছে কাৰেক্ট আনসাৰ নেক্সট which organization is the nodal agency for India's missions to Antarctica and the Arctic তো ইয়াৰ যেটো ৰাইট আনসাৰ এটো কি হ'ব হেটো হৈছে অপশ্যন বি নেশনাল সেন্টাৰ ফৰ দা পোলাৰ এন্ড ওশিয়ান ৰিসাৰ্চ NCPOR নেক্সট 9 নম্বৰ কোৱেশ্চন দিছে which team successfully defended the team championship title at the Khelo India Winter Games Khelo India যেটো শীতকালীন গেমছ আছে তাত কোন দলে সফলতাৰে দলীয় চেম্পিয়নশিপৰ কিতাপ ৰক্ষা কৰিছিলে বা লাভ কৰিছিলে তো কোনটো দলে হ'ব এটো হৈছে অপশ্যন সি ইন্ডিয়ান আৰ্মি তো ইন্ডিয়ান আৰ্মি যেটো দল আছিল সেই দলটোৱে লাভ কৰিছিলে নেক্সট আৰু লাষ্ট কোৱেশ্চন 10টা কোৱেশ্চন চাম ডেইলি আমি 10টা কৈ কোৱেশ্চন যদি কারেন্ট এফেয়াৰ্সৰ চাওঁ এক্সামত এনে ধৰণৰ কোৱেশ্চন আহিলে আমাৰ কেতিয়াও কোনেও আমাৰ ভুল কৰিব নোৱাৰে বা এখিনি মনত থাকি যাব হোৱাট ইজ দা নেম অফ দা ট্ৰেডিশনালি কনস্ট্ৰাক্টেড স্টিচ sailing vessel of the Indian Navy that recently returned from Muscat অলপতে মাস্কাটৰ পৰা উভতি অহা ভাৰতীয় নৌসেনাৰ পৰম্পৰাগতভাৱে নিৰ্মিত সিলাই কৰা পালতোলা জাহাজখনৰ নাম কি হয় কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব INS তাৰাঙ্গিনী নে INS সুদৰ্শিনী নে INSB কৌন্ডিন্য নে কি হ'ব INS বিক্ৰান্ত সো ইয়াৰ যেটো কারেক্ট আনসার এটো কি হ'ব অপশ্যন সি INSB কৌন্ডিন্য ঠিক আছে এটো হৈছে কারেক্ট আনসার সো আজি 10টা কোৱেশ্চন আমি চালো এই কোৱেশ্চনখিনি যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিওটো লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ